চুমা দিয়াৰ আগতে মই যিহেতু এজন কমেডিয়ান মানুহ আপোনালোকক এটা প্ৰশ্ন কৰি মই বিদায় মাগিম ল'ৰা ছোৱালীবিলাকৰ ইলু ইলু হয় নাই বাৰু ইয়াত আছে বহুতৰ ইলু ইলু আছে ইয়াত বহি থকা বহুতৰ ইলু ইলু আছে আই লাভ ইউ আছে কিন্তু এই আই লাভ ইউ কেতিয়াবা ঘাত প্ৰতিঘাত সংঘাতৰ মাজত বেকাম হৈ যায় আৰু এই বেকাম অতিক্ৰম কৰি কেতিয়াবা বিয়া বাৰু হৈ যায় বিয়া বাৰু অন্তত 2-3 বছৰ পিছত গিৰিয়েক ঘৈণীয়েকৰ মাজত মতানৈক্য হৈ বিবাহ বিচ্ছেদো হয় ডিভোৰ্চ হয় এতিয়া মই আচল প্ৰশ্নলৈ আহোঁ বিশ্ব ব্ৰহ্মাণ্ডত এইখন পৃথিৱীত প্ৰথম বিবাহ বিচ্ছেদিত দম্পতি কোন মই আপোনালোকৰ মাজলৈ গৈছোঁ বৰ্তমান পৃথিৱীৰ প্ৰথম বিবাহ বিচ্ছেদিত দম্পতি হাল কোন বাইদেউ আপোনাক খুজিছোঁ মই ধুনীয়া ধুনীয়া এই যিগৰাকী বোৱাৰীকে তাই বিষয়ে কৈছোঁ পৃথিৱীৰ প্ৰথম ডিভোৰ্চ হোৱা হাজবেণ্ড এণ্ড ৱাইফ হালৰ নাম কি প্ৰথম বিবাহ বিচ্ছিত দম্পতি হালৰ নাম কি বাৰু পৃথিৱীৰ প্ৰথম এই জহনী জাতিজনী ইমান ধুনীয়া হৈ গৈছে কলিজা খাই দিব দেই বাৰে বা মোক পগলা কৰি পেলাইছে বাপেকে বাৰু মই বিচ্ছেদিখনে নকওঁ মই কৈছোঁ শুদ্ধ উত্তৰটো পৃথিৱীৰ বিবাহ বিচ্ছেদিত দম্পতি হালৰ নাম হৈছে ৰামচন্দ্ৰ আৰু সীতা লংকাৰ পৰা যেতিয়া ৰামে সীতাক উদ্ধাৰ কৰি আনিলে কিন্তু সীতাৰ ওপৰত বিশ্বাস নহ'ল অগ্নি পৰীক্ষা কৰিলে আৰু সেই দুখতে সীতা গুচি গ'ল ৰামক এইদৰে বিবাহ বিচ্ছেদিত হ'ল হয়নে বাৰু খবৰ কোন আকৌ নক'ব